So 23 compound number যদি থাকে তেওঁলোকক কোৱা হয় ৰয়েল ষ্টাৰ অফ লায়ন মানে 23 compound number আপোনাক সাকসেস দিবই দিব এটো শিওর হৈ থাকক সুপিৰিয়ৰৰ পৰাই তেওঁলোকে সদায় হেল্প পায় মানে তেওঁলোকৰ যিসকল সিনিয়ৰ থাকিব সিনিয়ৰৰ পৰা তেওঁলোকে হেল্প পায় তেওঁলোকে হায়াৰ পজিশনৰ পৰা প্ৰটেক্টেড হৈ থাকে আৰু ফিউচাৰত কিবা যদি ইভেন্ট হ'ব গৈ আছে ফিউচাৰ ইভেন্টটো বহুত মানে সাকসেসফুল হয় So 23 compound number নামত হয়তো ফার্স্ট নেমত আহিব পাৰে টোটাল নেমতো আহিব পাৰে খুব ভাল ভাৱেল আৰু কনসোনেন্টৰো ক্যালকুলেশনস থাকে যদি টাইম মিলে মই জনাম বাৰু বাট এতিয়া যেহেতু অকল আপোনালোকে ফার্স্ট নেম আৰু কমপ্লিট নেম কিয়া ক্যালকুলেশনে শিকিছে টোটাল নেমত আহিলেও হ'ব 23 কাৰণ কি হয় 23 বা 5 5 আটাইতকৈ বেষ্ট 17 কম্পাউণ্ড নম্বৰ খুব বেয়া ফার্স্ট নেমত আহিলেও হ'ব 29 আছে কাৰোবাৰ 29 কম্পাউণ্ড নম্বৰ টাইটেলটো নহব হয়তো ফার্স্ট নেম নাইবা কমপ্লিট নেম 29 আছে ওকে আছে 29 So 29 compound number ইয়াত চেঞ্জ কৰিব লাগে কাৰণ ফৰ্চুনেট নাম্বাৰ নহয় 29 29 আনকি ডেট নাম্বাৰতো বহুত ইস্যুজ আহে সঞ্জয় দত্তৰ ডেট অফ বাৰ্থ 29 হয় তো নামৰ ফার্স্ট নেম বা টোটাল নামটো যদি 29ত আহে প্ৰবলেম ক্ৰিয়েট কৰে ঠিক আছে ফিউচাৰ কিবা ইভেন্ট হ'ব গৈ আছে সেই ইভেন্টবোৰ ইমান সাকসেসফুল নহয় আনসাৰ্টেনিটি আহে লাইফত সাডেন কিছুমান বস্তু আহি যাব আনএক্সপেক্টেড ডেঞ্জাৰ্স আহে কমপ্লিট নেমত 27 29 খুব ভাল নহয় 17 টো খুব এটা ভাল নহয় কাৰণ 17 এ 8 দিয়ে ঠিক আছে 29 কম্পাউণ্ড নাম্বাৰছ তেওঁলোকে নিজৰ ফ্ৰেণ্ডৰ ওপৰত ডিপেন্ড কৰিব নোৱাৰে স্পেশালি 29 মুঠতে 29 টো নামতে আহক ডেট অফ বাৰ্থত আহক যতে আহক যদি সঞ্জু মুভিখন চাইছে সঞ্জয় দত্তক নিজৰ ফ্ৰেণ্ডে প্ৰবলেমত পেলাইছে 29 নাম্বাৰ মানুহক সদায় তিনটা ডব্লিউৰ পৰা দূৰত থাকিব দিয়া যায় ওৱাইন wealth আৰু এটা ডব্লিউ আছিল লাষ্ট টাইম কোনোবা কৈছিলে মই নিজে পাহৰি থাকিলো WWW women right war নহয় actually women হয় ফিমেলৰ পৰাই প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে ফিমেলৰ পৰা অকনমান দূৰত ইললিগেল মানি wealth তাৰ পৰা দূৰত এণ্ড এডিকশ্যন ওৱাইন এটা ওৱাইন যদিও লিখিছো মিনিং হৈ গ'ল এডিকশ্যন WWW তিনটা ডব্লিউৰ পৰা অকনমান দূৰত থাকিব লাগে সঞ্জয় দত্তৰ এই তিনটা বস্তুৰ পৰাই প্ৰবলেম আহি গৈছিল ঠিক আছে সো যাৰ যাৰ 29 আছে তেওঁলোকে নিজৰ নামটো চেঞ্জ কৰি ল'ব প্ৰপাৰলি 33 আছে কাৰোবাৰ 33 33 কোনোবা আছে ফাৰ্স্ট নেমো হ'ব পাৰে টোটেল নামটোও হ'ব পাৰে So 33 এটা খুব পজিটিভ নাম্বাৰ হয় কাৰণ 33 যদি আমি টোটেল চাওঁ টোটেলটো কিমান আহিব 6ত আহে 3 + 3 কিমানত আহিছে 6ত আহে 6 কিহৰ নাম্বাৰ ভিনাছ ভিনাছ মানে কি হৈ যায় মানি লাক্সাৰি কিন্তু কাৰ কাৰণে ঠিক নহয় যাৰ মূলাং বা ভাগ্যাং যদি 3 হয় তেওঁলোকৰ কাৰণে 33 কম্পাউণ্ড নাম্বাৰটো কিন্তু ভাল নহয় ঠিক আছে যদি আপোনাৰ মূলাংক 3 নাইবা ভাগ্যাং 3 তেতিয়াহ'লে নামটো 33ত নানিব অপোজিট ক্ৰিয়েট মানে প্ৰবলেম ক্ৰিয়েট কৰিব ঠিক তেনেকৈ যদি 70 থাকে
31 4 ঠিক নহয়, মই এবাৰ কৈ দি আছো কোনকেইটা নাম্বাৰ খুব এটা ঠিক নহয়। ইন শ্বৰ্টত তেতিয়া চবে হয়তো বুজি পাব পাৰে। যাৰ 70 কম্পাউণ্ড নাম্বাৰ থাকে, বহুত ৰেয়াৰলি থাকিব 70 নাম্বাৰ, ইমান ঠিক মানে বহুত বেছিটো নাথাকে, বহুত দীঘলীয়া নাম হ'ব, তেতিয়া 70 হয়তো কোম্পানী হয়তো 70ত আহিব পাৰে। তেওঁলোকৰ লাইফৰ ষ্টাৰ্টিং ফেজটো মিছফৰ্চুন, প্ৰব্লেম আহে। 43 বা 45ৰ এজৰ পাছতহে তেওঁলোকৰ লাইফত প্ৰগ্ৰেছ হোৱা ষ্টাৰ্ট হয়, ফেম অহা ষ্টাৰ্ট হয়। 43ৰ আগত তেওঁলোকে বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হয়, যাৰ কাৰণত তেওঁলোকৰ এডিক্টেড হৈ গুচি যায়, এডিকশ্যন আহে। কিন্তু লাহে লাহে যেতিয়া 43 ক্ৰছ কৰি যায়, তেতিয়া কি হয়, তেওঁলোকৰ নেম এণ্ড ফেম বাঢ়া ষ্টাৰ্ট হয়, তেওঁলোক তেতিয়া ষ্টেবল হোৱা ষ্টাৰ্ট হয়। স্পিৰিচুৱেলিজিম তেওঁলোক পচন্দ কৰে, ফিলচফাৰ হৈ যাব পাৰে। ফৰেনাৰ্ছৰ পৰাই তেওঁলোকে ৰেচপেক্ট পায়, তেওঁলোকৰ কেৰেক্টাৰ্ছ এণ্ড ডিচিপ্লিন খুব ভাল, আৰু য়াং এজতো তেওঁলোক খুব নলেজেবল হয়।